নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈছো এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ কোটি কোটি হিতাধিকাৰীৰ বাবে এইটো এটা বিশেষ খবৰ আপোনালোকে এতিয়া গাঁও সভাত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব তেতিয়াহে আধাৰ কাৰ্ডৰ সমান্তৰালকৈ আপোনালোকে কেনেধৰণে লিংক কৰি ৰাখিছে সেই সন্দৰ্ভত তেওঁলোকক অৱগত কৰা হৈছে তেওঁলোকে লাভ কৰিব অৰুণোদয় ৰেচন কাৰ্ডেই হওক বা অৰুণোদয়েই হওক সকলো ক্ষেত্ৰত এতিয়া আধাৰ সন্নিবিষ্ট হ'ব লাগিব সমান্তৰালকৈ গাঁও সভাত তেওঁলোকৰ নামটো পঞ্জীয়ন থাকিব লাগিব আৰু গাঁৱে গাঁৱে এতিয়া বিশেষ সভাৰ আয়োজন কৰা হৈছে এই সভাবোৰত তেওঁলোক উপস্থিত থাকিব লাগিব প্ৰতিগৰাকী হিতাধিকাৰী উপস্থিত থাকি তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব তেতিয়াহে তেওঁলোকক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি নতুনকৈ প্ৰদান কৰাৰ ক্ষেত্ৰত এই বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে পূৰ্বতে বহু লাখ লোকে ইতিমধ্যে অৰুণোদয় লাভ কৰিছে এতিয়া নতুনকৈ যিসকলে অৰুণোদয় পাব তেওঁলোকৰ বাবে এটা বিশেষ খবৰ অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ লৈ আহিছো আপুনি অৰুণোদয় লাভ কৰিবলৈ গৈ আছে কিন্তু তাৰ বাবে লাগিব আপোনাৰ গাঁও সভাত নাম পঞ্জীয়ন আহি গ'ল অৰুণোদয় 3.0 15 তাৰিখৰ পৰা 28 তাৰিখলৈ অৰুণোদয় সপ্তাহ চলিব সমগ্ৰ অসমত প্ৰতিখন গাঁৱত বিশেষ সভাৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে নতুনকৈ 37 লাখ হিতাধিকাৰীক অৰুণোদয় প্ৰদান কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে আপোনাৰ আধাৰ লিংক থকাটো বাধ্যতামূলক হৈ পৰিছে এই ক্ষেত্ৰত আৰু অৰুণোদয় সপ্তাহতে হ'ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব গাঁও পঞ্চায়তৰ তৰফৰ পৰা 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন আৰু এই আবেদনৰ সময়ছোৱাতে এপ্ৰুভ হোৱাৰ লগে লগে আপুনি অৰুণোদয় লাভ কৰিব গাঁও সভাত গৈ অৰুণোদয়ৰ বাবে আপুনি আবেদন কৰিব লাগিব গতিকে গাঁও সভাত উপস্থিত থাকিবই লাগিব আপুনি ঘৰৰ পৰা আবেদন কৰিলে নহ'ব গাঁৱে গাঁৱে এই সভা অনুষ্ঠিত হ'বলৈ গৈ আছে এই সভাত উপস্থিত থাকিব লাগিব অৰুণোদয়ৰ বাবে আবেদন কৰা মহিলাসকল অৰুণোদয় লাভ কৰিবলৈ হ'লে যোগদান কৰিব লাগিব গাঁও সভালৈ যদি আপুনি নাযায় তেতিয়াহ'লে কিন্তু আপুনি অৰুণোদয় নাপাব কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে গাঁও সভাত পঞ্জীয়ন কৰিব লাগিব নাম নহ'লে অন্যথা কিন্তু নাপাব অৰুণোদয়ৰ ধন অৰুণোদয় সপ্তাহ আৰম্ভ হ'বলৈ গৈ আছে 15 তাৰিখৰ পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ৰাজ্যত অৰুণোদয় সপ্তাহ আৰু এই অৰুণোদয় সপ্তাহত সমগ্ৰ ৰাজ্যত প্ৰতিখন গাঁৱত অনুষ্ঠিত হ'ব কিছুমান গাঁও সভা আৰু এই গাঁও সভাত গৈ আপুনি আবেদন কৰিব লাগিব 15 তাৰিখৰ পৰা 28 তাৰিখলৈ চলিব ৰাজ্যত অৰুণোদয় সপ্তাহ নতুনকৈ 37 লাখ হিতাধিকাৰীক অৰুণোদয় প্ৰদান কৰা হ'ব কিন্তু গাঁও সভাত নাম পঞ্জীয়ন কৰিলেহে এই 37 লাখ লোকে অৰুণোদয় লাভ কৰিব এই অৰুণোদয় সপ্তাহতে হ'ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া আৰু তাৰ বাবে গাঁও সভাৰ বিশেষ আয়োজন কৰি দিয়া হৈছে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আপুনি আবেদন সম্পূৰ্ণ কৰিব লাগিব 28 তাৰিখৰ পাছত আবেদন কৰিলে আপোনাৰ আবেদন অগ্ৰাহ্য কৰা হ'ব গাঁও সভাত গৈ অৰুণোদয়ৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু এই আবেদন প্ৰক্ৰিয়া 15 তাৰিখৰ পৰা আৰম্ভ হৈ যাব গাঁৱে গাঁৱে এই সভা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সভাখনত আপুনি উপস্থিত থাকিব লাগিব মাষ্ট আপুনি যদি সভাত উপস্থিত নাথাকে তেনেহ'লে কিন্তু আপুনি অৰুণোদয় নাপাব অৰুণোদয় লাভ কৰিবলৈ হয় গাঁও সভাত আপুনি যোগদান কৰিবই লাগিব আপুনি গাঁও সভাত থাকিব লাগিব তেতিয়াহে আপুনি অৰুণোদয় লাভ কৰিব কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সমগ্ৰ ৰাজ্যত বহু লাখ লোকে অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী 1500 টকা 1250 টকাকৈ পাই আছে কিন্তু বৰ্তমান সময়ত 3.0 অৰুণোদয়ৰ জৰিয়তে নতুন সংযোজিত কৰিব বিচৰা হৈছে অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ নাম যিসকল লোকে আবেদন কৰিছিল তেওঁলোকক অৰুণোদয় প্ৰদান কৰা হ'ব আৰু নতুনকৈ যিসকল লোকে আবেদন কৰিছে তেওঁলোকে গাঁও সভাত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় কিন্তু তেওঁলোকে গাঁও সভাত নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক এই অৰুণোদয় সপ্তাহতে তেওঁলোকে হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া কৰিব আৰু হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব গাঁও পঞ্চায়তত গাঁও সভাত নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে নাম পঞ্জীয়ন কৰিছে এই সন্দৰ্ভত বিবেচনা কৰা হ'ব 15 তাৰিখৰ পৰা 28 তাৰিখলৈ চলিব এই গাঁও সভাসমূহ আৰু গাঁও সভাত গৈ অৰুণোদয়ৰ বাবে কৰিব লাগিব আবেদন গতিকে আবেদন আপুনি সম্পূৰ্ণ কৰিব লাগিব 28 তাৰিখৰ ভিতৰত গাঁৱে গাঁৱে গাঁও সভা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই গাঁও সভাত উপস্থিত থাকিব লাগিব অৰুণোদয়ৰ হিতাধিকাৰীসকল অৰুণোদয় লাভ কৰিবলৈ হ'লে গাঁও সভাত যোগদান কৰিবই লাগিব তেওঁলোকে বাধ্যতামূলক কৰি দিয়া হৈছে কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ
অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব। ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব। ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব। ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি